টিংখাং মহাবিদ্যালয়ৰ 53 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় প্ৰয়াত অধ্যাপক ভদ্ৰেশ্বৰ বকতিয়াল সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান প্ৰাক আধুনিক যুগৰ অসমত ৰাষ্ট্ৰ ধৰ্ম আৰু সমাজ শীৰ্ষক বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য বুৰঞ্জীবিদ ডক্টৰ ডম্বৰুধৰ নাথ আজিৰ এই অনুষ্ঠানতে নতুনকৈ নিৰ্মাণ কৰা ছাত্ৰী নিবাস এটাও উদ্বোধন কৰা হয়। টিংখাং মহাবিদ্যালয়ৰ আজি 53 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছে তেওঁলোকে। এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাইছিলে আৰু মই উপস্থিত হৈছোঁ। মই বৰ আনন্দ বোধ কৰিছোঁ আৰু এই অনুষ্ঠানটোত উপস্থিত হৈ মই বহুত লাভৱানো হৈছোঁ। অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যিটো বিষয়ৰ ওপৰত তেখেতসকলে এটা নিয়মিত বক্তৃতা আৰম্ভ কৰিব বিচাৰিছে। আজিৰ বিষয়টো আছিল তাৰ ধৰ্ম, ৰাষ্ট্ৰ আৰু সমাজ প্ৰাক আধুনিক যুগৰ মধ্যযুগৰ সম্পৰ্কত এই বিষয়টো আছিল আৰু বিষয়টো আমাকে বক্তৃতাৰ ভাগ প্ৰদান কৰিবলৈ দিয়া হৈছিল। আমি সেইটো কাম কৰিলোঁ আৰু মূল কথাটো আছিল যে ৰাষ্ট্ৰৰ সকলোবিলাক ৰীতি নীতিৰ লগত বিশেষকৈ পলিচি মেকিঙত ৰিলিজনৰ সদায় সম্পৰ্ক থাকে। আমি মধ্যযুগত সেইটো দেখিছোঁ। ধৰ্মক বাদ দি ৰিলিজনৰ কোনো ৰাজনীতি মধ্যযুগৰ কোনো ৰাজনীতি হোৱা নাছিল।